নমস্কাৰ DY365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাণজিৎ শইকীয়া আজি মইনা নায়কৰ বাবে সমগ্ৰ ৰাজ্যই কান্দিছে মইনা নায়ক এগৰাকী দুৰ্ভগীয়া চাহ শ্ৰমিক ডিব্ৰুগড় লেপেটকটা বাগিচাত এইগৰাকী চাহ শ্ৰমিকে কলঘৰত কাম কৰি থাকোতে চলন্ত ক্ৰেছাৰ মেচিন যেটো আমি CTC মেচিন বুলি কওঁ তাত সোমাই গল আৰু অতি গুৰুতৰভাৱে মইনা নায়ক নামৰ শ্ৰমিকগৰাকী আহত হৈছে তেওঁ মূৰৰ যিটো আবৰণ হেতু চুলিৰে হৈতে উভাল খাই গৈছে এই অংশটোৰ পৰা সম্পূৰ্ণৰূপে উভাল খাই গৈছে তেওঁ নাকটো ভাগি গৈছে তেওঁ সোহাতখন ভাগি গৈছে আৰু অতি মুমূৰ্ষ অৱস্থাত তেওঁক আনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু এই মুহূৰ্তত GMCHত এই দুৰ্ভগীয়া শ্ৰমিক কন্যাগৰাকীয়ে জীৱন মৃত্যুৰ হৈতে যুঁজ কৰি আছে এগৰাকী মইনা নায়কৰ কথা আজি সমগ্ৰ অসমে জানিছে এইগৰাকী মইনা নায়কৰ কথা কিন্তু কথাটো হৈছে যে এই মইনা নায়ক এটা মাত্ৰ প্ৰতীকহে অসমৰ শ চাহ বাগিচা আছে আমাৰ ৰাজ্যখনত এই ৰাজ্যখনৰ শ চাহ বাগিচাত হাজাৰ হাজাৰ মইনা নায়ক আছে আৰু এই মইনা নায়কসকলে আজিও এই ধৰণে এক অতি বিপদজনক পৰিবেশ আৰু পৰিস্থিতিৰ মাজত কাম কৰি থাকিবলগীয়া আছে এই যে ক্ৰেছাৰ মেচিনত সোমাই গল মইনা নায়ক এই যে CTC মেচিনত তেওঁ সোমাই গল এই ধৰণে এই মইনা নায়কৰ দৰে CTC অফিস মেচিনত সোমাওকৈ হাজাৰ হাজাৰ মইনা নায়কে আজিও কাম কৰি আছে এই CTC মেচিনত বা এই কলঘৰত কাম কৰোতে কিছুমান সুৰক্ষা বিধি মানিব লাগে তেওঁ লুজ পোছাক পিন্ধি তালৈ যাব নালাগে নিৰ্দিষ্ট পোছাক পিন্ধি তালৈ যাব লাগে হিৰত হেলমেট থাকিব লাগে কিন্তু মইনা নায়কৰ হাতত মইনা নায়কৰ একোৱে নাছিল আমি CCTV ফুটেজটো পাইছো এই ঘটনাৰ সময়ৰ যেটো আপোনালোকক দেখুৱাব নোৱাৰো তেওঁ এটা সুইদাৰ পিন্ধি আছিল মূৰত হেলমেট নাছিল চুলি খোলা আছিল যেটো এটা ভয়ংকৰ ধৰণৰ অপৰাধ আৰু সেই ধৰণে তেওঁ যাবই নোৱাৰে আসলতে সেই ধৰণে তেওঁ যাওঁতে তেওঁ মেচিনে টানি লৈ গল আৰু তাৰ পিছৰ কি পৰিবেশ আৰু পৰিস্থিতি হে আমি সকলোৱে জানো কিন্তু কথাটো হৈছে মইনা নায়ক এগৰাকী চাহ শ্ৰমিকৰ জীৱনৰনো কি মূল্য আছে যদি চাহ শ্ৰমিকৰ জীৱনৰ ন্যূনতম মূল্য থাকিলেহেঁতেন আজি এই মুহূৰ্তলৈকে সেই লেপেটকটা বাগিচাৰ যিজন পৰিচালক সেই পৰিচালকজনক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব লাগিছিল তেওঁ কোনো ধৰণৰ বিধি মনা নাছিল কোনো ধৰণৰ সুৰক্ষা বিধি মনা নাছিল তাত কোনো সুৰক্ষা বিধি নাছিল তেওঁক এৰেষ্ট কৰিব লাগিছিল এই মুহূৰ্তলৈকে প্ৰশাসনে কোনো সংগঠনে সেই বাগিচাখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই আৰু আটাইতকৈ ভয়ংকৰ কথাটো কি জানে যেটো ক্ৰেছাৰ মেচিনত যেটো CTC মেচিনত সোমাই এই মুমূৰ্ষ অৱস্থা হল সেই CTC মেচিনটো এই মুহূৰ্তলৈকে প্ৰশাসনে আৰক্ষীয়ে সিজ কৰা নাই জব্দ কৰা নাই আজি ক্ৰেছাৰ মেচিনটো মই ভিজুৱেলটো দেখাবলৈ অনুৰোধ কৰিছো ক্ৰেছাৰ মেচিনটোৰ এইটো অৱস্থা এই মুহূৰ্তত এই ক্ৰেছাৰ মেচিনটো এই ধৰণে খুলি সেই ক্ৰেছাৰ মেচিনটো তাৰ পৰা আঁতৰা হৈছে সফা কৰা হৈছে কি সফা কৰা হৈছে জানে মইনা নায়কৰ তেজ মইনা নায়কৰ ৰক্ত মইনা নায়কৰ চুলি মইনা নায়কৰ পোছাক তাত সোমাই আছে এই মেচিনটো জব্দ কৰা নহল তাৰ বিসংগতি পৰীক্ষা কৰা নহল আৰু এই ধৰণে এতিয়া হেতু সকলো তথ্য প্ৰমাণ নোহোৱা কৰি পেলোৱা হৈছে গোটেই বিষয়টো আলোচনা কৰিম এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে আটছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক ডাঙৰীয়া আমাৰ সৈতে আছে চাহ শ্ৰমিকৰ এজন যুৱ নেতা বদন নায়ক ডাঙৰীয়া চাহ উদ্যোগী মহালক্ষ্মী চাহ বাগিচাৰ স্বত্বাধিকাৰী বিদ্যানন্দ বৰকাকতি আছে নিবন্ধকাৰ বিশ্লেষক পদ্যুম্ন গোস্বামী ডাঙৰীয়া আছে ডক্টৰ পদ্যুম্ন গোস্বামী আৰু কে মুহূৰ্তমানৰ পিছতে আমাৰ সৈতে যোগদান কৰিব কবি নিবন্ধকাৰ কমল তাঁতী ডাঙৰীয়াই মই আৰম্ভ কৰিছো বদন নায়ক আপোনাৰ পৰাই গোটেই কথাখিনি আৰম্ভণিখিনি মই কৈছো আপুনি মোতকৈ খুব ভালকৈ জানে কাৰণ কেবাদিন ধৰি আৰম্ভণিৰ পৰাই ঘটনাটোৰ সৈতে যোৱা 48 ঘণ্টা ধৰি আপুনি এই বিষয়টোৰ সৈতে লাগি আছে প্ৰকৃততে কি হৈছিল ঘটনাটো আমাৰ দৰ্শকসকলে জানিব পৰাকৈ খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম বদন নায়ক নমস্কাৰ যোৱা 19 তাৰিখে লেপেটকটাত যি CC মেচিনত যি দুৰ্ঘটনাত আমাৰ ভণ্টি মইনা নায়কৰ গুৰুত্বভাৱে আহত হল আৰু তাত একচুয়ালি তাই মহিলা হিচাপে কাম কৰি আছিল
কিন্তু যেতিয়া মেচিনবোৰ চফা কৰোঁতে এই মেচিনটো একো প্ৰটেকশ্যন নাছিলে যিহেতু CTC মেচিন বা বিভিন্ন মেচিনবোৰ আৰম্ভ কৰা পাক মুহূৰ্তত ছেফটি হিচাপে কিছুমান বেৰিগেট থাকিব লাগে মেচিনত তো এইটো নথকা অৱস্থাত তেখেত ঝাৰু মাৰি আছিলে ঝাৰু মাৰা অৱস্থাতে তেখেতক ঝাৰুটো প্ৰথম টনাৰ পাছত লগে লগে মানুহটো চুলিত ধৰিলে চুলিত ধৰাৰ লগে লগে তেখেতে টানিলে আৰু টনাৰ লগে লগে অলৰেডি মেচিনে টানি লৈ গৈছে তেখেতক লগে লগে তেখেতে অলৰেডি ৰাইট হেণ্ডত মেচিনত ধৰিছে ৰাইট হেণ্ডটো তেখেতৰ পকাই মিলি ভাঙিলে আৰু তেনে অৱস্থাত মানে তাৰ লগত যিসকল মহিলাসকল কাম কৰিছিল সিংহৰ বাখৰ কৰাত মানে টোটেলি আৰু সোমাবলৈহে বাকী আছিলে সোমাই গ'ল অলৰেডি মাথাটো তো এই গতিকে গোটেই চুলি তুলি কাপোৰ চাপোৰ টানি মিলি গোটেইখিনি তাত গোটেই মেচিনটো তেজত ৰক্ত হৈ গ'ল আৰু লগে লগে এম্বুলেঞ্চ আনি ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে কিন্তু বৰ দুখৰ বিষয় যে আজি চাহ জনগোষ্ঠী বুলি নহয় এগৰাকী যুৱতী হিচাপে তেখেতে যিটো দুখ পালে লগে লগে আসাম মেডিকেল কলেজলৈ নিয়া হ'ল তাত নিয়াৰ পাছত আসাম মেডিকেল কলেজৰ কৰ্তৃপক্ষই ক'লে যে এইটো গুৱাহাটীলৈ তেখেতক লৈ যাব লাগে তো ইয়াত অলৰেডি লৈ আহিলোঁ কিন্তু এম্বুলেঞ্চ এটা তেখেতলোকে দিলে কেনেকৈ আনিলে মোক সেই কথাটো লাগে আপোনালোকে কেনেকৈ আনিলে কেনেকুৱা এম্বুলেঞ্চত আনিলে টাটা চুমু এটা এম্বুলেঞ্চ যোগাৰ কৰি দিলে যোগাৰ কৰি দিলে এইটো অলৰেডি তাতেই বাগানৰ কিছুমান মেনেজমেণ্ট মানুহ গৈছিলে বাগিচাৰ পৰা AMCHলৈকে কিহত আনিছিল বাগানৰ পৰা অসম মেডিকেল কলেজত যিটো বাগানত যিটো এম্বুলেঞ্চ থাকে টাটা চুমু এইখনত নি আসাম মেডিকেল কলেজত নিলে আৰু যেতিয়া তাতে ডক্টৰক ক'লে যে ইয়াত নহ'ব উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিব লাগে কিন্তু আমি দুখ প্ৰকাশ কৰিছোঁ যে এই গুৱাহাটী আজি আপোনালোকে চাব আমাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে যিটো নেশ্যনেল হাইৱে ৰাস্তাটো ইমান বেয়া আৰু ৰ'দো বেছি এটি সময় বেয়া বুলি নক'ব নায়েই ৰাস্তা মানে যোৰহাট ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈকে ৰাস্তাটো নায়েই মানে ৰাস্তাৰ নিচিনা কিবা এটা আছে আৰু নেশ্যনেল হাইৱে নাই ৰাস্তাৰ নিচিনা কিবা এটা আছে মই আপোনাৰ কি নায়ক মই আপোনাৰ ওচৰলৈ আহিম এম্বুলেঞ্চ মানে এখন টাটা চুমুত ভৰাই লৈ আহিছিল যিগৰাকী আঘাতপ্ৰাপ্ত যুৱতীৰ শিৰৰ যিটো মানে এইটো ওপৰৰ অংশটো নাছিল মগজু লাওখোলাটো ওলাই আছিল তেওঁক নাকটো ভাগি গৈছিল হাত ভাগি গৈছিল সেই যুৱতীগৰাকী সেই অৱস্থাত এখন টাটা চুমুত ভৰাই এখন সাধাৰণ এম্বুলেঞ্চত ভৰাই গুৱাহাটীলৈ আনিছিল কোনো লাইফ ছাপোৰ্ট তাত নাছিল কোনো চিকিৎসক তাত নাছিল সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই বদন নায়ক হেৰি ফাৰ্মাচিষ্টজন আহিছিল ন বাগিচাৰ ফাৰ্মাচিষ্টজন আহিছিল কোনো ধৰণৰ লাইফ ছাপোৰ্ট এম্বুলেঞ্চ নাছিল দিব লাগিছিল কিয় নাপালে মানে কেৱল মইনা নায়কে পাব লাগিব হেতু মই নাই কোৱা যিকোনো এজন নাগৰিকেই সেই ন্যূনতম সুবিধাখিনি পাব লাগিছিল AMCH কৰ্তৃপক্ষৰ তৰফৰ পৰা মই বৰাক ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত মইনা নায়কৰ ওচৰলৈ আপোনালোক গৈছে মানে খবৰ খাতি লৈ আছে এই মুহূৰ্তত তেওঁ কি অৱস্থাত আছে নমস্কাৰ আসলতে আজি যোৱা ইংৰাজী 19 তাৰিখে যেটো ঘটনা ঘটিলে অত্যন্ত দৰ্দনায়ক ঘটনা আৰু দুৰ্ভাগ্যজনক ঘটনা আৰু সবতকে ডাঙৰ কথাটো হ'ল কি বাগিচাখনত যেনেকুৱা ধৰণে যিটো ব্যৱস্থাৰে বাগিচাবিলাক পৰিচালিত কৰা হৈছে আজি তাৰিখত আমাৰ 1948 চনৰ এটা ফ্যাক্টৰী এক্ট বুলি এটা এক্ট আছে যি ফ্যাক্টৰী এক্ট বুলি ক'লে তাত মানে শ্ৰমিকৰ প্ৰথম নিৰাপত্তা শ্ৰমিকৰ সেফটিটো প্ৰাধান্য বুলি কোৱা যায় আৰু বিশেষভাৱে মই ভাবো যে আজি বাগিচাসমূহৰ যিবিলাক ফ্যাক্টৰী আছে সেই ফ্যাক্টৰীবিলাকত শ্ৰমিকসকলৰ যিটো নিৰাপত্তা এই নিৰাপত্তাৰ কাৰণে কিছু কথা এনেকুৱাও আছে যে ইংৰাজীৰে তাত লিখা থাকে কিছুমান মানে ডিৰেকশনছ দিয়া থাকে যেনেকি যিসকল শ্ৰমিকে শিক্ষিতই নহয় সেই শ্ৰমিকসকলক তেওঁলোকক তাত লিখা থাকে ইংৰাজীৰে যে প্ৰিকশনছ লিখা থাকে যেটোকে তেওঁলোকে নাজানে দ্বিতীয়তে কথা হ'ল কি মইনা নায়ক এগৰাকী অস্থায়ী শ্ৰমিক এটা ক্যাজুয়াল শ্ৰমিক আছিল আৰু সেইভাবে আমাৰ বাগিচাত যেটো ফালতু বুলি যেটো কথা কোৱা হয় এটো গৰিকে ক্যাজুয়াল ওয়াৰ্কাৰ এগৰাকী সো তেওঁ মানে ভাবো যে এটা স্কিলড ওয়ার্ক ফ্যাক্টৰীত কাম কৰিব পৰা যেটো স্কিল দৰকাৰ হয় যেনেকি এটা মেচিনাৰী কাম কৰিবৰ কাৰণে যেটো স্কিল দৰকাৰ হেতু নহব পাৰে তেখেত এটা কথা কৈ থম যিখন এক্টৰ কথা কৈছে 1948 ন 48 এক্টৰ ফ্যাক্টৰী এক্ট তাত দফা 22 নং দফা অনুসৰি এই ধৰণৰ মেচিনত
মহিলা শ্ৰমিকে কামেই কাম কৰিব নোৱাৰে মহিলা শ্ৰমিকে কাম যিখিনি পুৰুষ শ্ৰমিকে কাম কৰিব তেওঁলোকো সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব অস্থায়ী শ্ৰমিকগৰাকীৰ প্ৰশিক্ষণটো বাদে তেওঁ কোনো ধৰণৰ স্কিলে নাই সেইটোকে ক'ব বিচাৰিছো যিহে নেকি এটা মেচিন এটা এনেকুৱা ধৰণৰ এটা ইলেক্ট্ৰনিক হেৰিৰে মেচিন চলি থকা এটা মেচিনত বিশেষভাৱে শ্ৰমিক নিয়োজিত কৰাৰ ক্ষেত্ৰত বাগিচাখনত ৰাতিপুৱা যেতিয়া ফেক্টৰীলে বা যিকোনো সময়ত যেতিয়া শ্ৰমিকসকল আহে প্ৰথম কথা হ'ল ফেক্টৰী মেনেজাৰ যিগৰাকী থাকে তেখেতে এইখিনি বস্তু চোৱা চিতা কৰিব লাগে যে কোন আৰু কোন ধৰণে আহিছে প্ৰথম কথা হ'ল কি প্ৰিকশ্যনছ মেজাৰ্ছ যিবিলাক থাকিব লাগে আজি বাগিচাবিলাকত অত্যন্ত দুৰ্ভাগ্যজনক ক'ব লাগিব আৰু এইটো বাগিচা কৰ্তৃপক্ষৰ একমাত্ৰ অৱহেলা আৰু শ্ৰমিকসকলক মৃত্যুলৈ ঠেলি দিয়া তেখেতলোকৰ এইটো এটা কাষ্টম বুলি আমি ক'ব বিচাৰিম তেওঁলোকে পৰম্পৰাগতভাৱে চলাই আহিছে আজি অকল ফেক্টৰীতে বুলি নহয় আজি যদি তেওঁলোকে ফিল্ডত যদি কিবা কেমিকেল স্প্ৰে কৰে তেতিয়াও তেওঁলোকক যিখিনি প্ৰিকশ্যনছ দিব লাগে যিবিলাক প্ৰটেক্টিভ মেজাৰ্ছ প্ৰভাইড কৰিব লাগে সেইখিনি নাই ফেক্টৰীত মইনা নায়কে ৰাতিপুৱা সময়ত 8:30 বজাত যেতিয়া তেখেতে কামত তেওঁ যোগদান কৰিছে সেই সময়ত ফেক্টৰী মেনেজাৰ গৰাকী তেখেতক সোধপোছ কৰিব লাগিছিল যে তেওঁ চুলিকোচা বান্ধি অহা নাই তেওঁৰ কাৰণে কোনো হেলমেট নাই গ্লোভছ নাই যিখিনি প্ৰিকশ্যন মেজাৰ দিব লাগে সেইখিনি নথকাকে শ্ৰমিক গৰাকী কথাটো পেটি মই এটা ভিজুৱেল আছে সেফটি মেজাৰ্ছটো আপুনি চাব দেই আমাৰ দৰ্শকসকলকো দেখুৱাব বিচাৰিছো অকমান ডাঙৰকৈ দিলে ভাল হয় সেফটি মেজাৰ্ছৰ এয়া চাওক তাত সুৰক্ষা বিধিৰ কথা উল্লেখ আছিল এয়া লেপেট কটা বাগিচাৰ তাত সুৰক্ষা বিধি এয়া চাওক ঘটনাৰ দিনা কাৰোৰে কোনো ধৰণৰ সেফটি ড্ৰেছ নাছিল কোনো ধৰণৰ সেফটি মেজাৰ্ছ নাই কিন্তু বাগিচা কৰ্তৃপক্ষই জানিছিল কিয় জানিছিল মই ইয়াৰ পিছৰ দৃশ্যটো চাব চাই থাকক ভিডিঅ'টো চাই থাকিব সুৰক্ষা কৱচ কাৰো শিৰত নাই ড্ৰেছ নাই কোনো ধৰণৰ নাই কিন্তু এতিয়া চাওক এতিয়া যেটো দৃশ্য আহিব আজিৰ দৃশ্য আজিটো তেওঁলোকে ড্ৰেছ দিছে টুপি দিছে এই ধৰণে থাকিব লাগিছিল আৰু তেওঁলোকে কিন্তু জানে কথাটো জানে কাৰণে ঘটনাৰ দিনা একো নাছিল ঘটনাৰ দুদিন পিছত আজি এই ধৰণৰ এটা পৰিৱেশ তাত হয় বৰাই এইটোৱে এতিয়া তৎকালীনভাৱে তেওঁলোকে নিজক যিটো বচাব লাগে আইনগতভাৱে তেওঁলোকৰ কাৰণে পেনাল্টিও আছে যদি ভাইলেশ্যন হৈছে আজি তাৰিখত তাত থকা যিগৰাকী মানে লেপেট কাটা চাহ বাগিচাৰ কোম্পানী লক্ষ্মী টি কোম্পানী আৰু লগতে তেওঁলোকৰ যিগৰাকী সিনিয়ৰ মেনেজাৰ ইমদাদুল হক দ্বিতীয়তে তেওঁলোকৰ ফেক্টৰী মেনেজাৰ আমি গম পাইছো যে কেপি সিং বুলি কোনোবা এগৰাকী ফেক্টৰী মেনেজাৰ আছে তেওঁৰ অৱহেলাৰ কাৰণে তেখেতলোকৰ প্ৰিকশ্যন মেজাৰ্ছ নথকাৰ কাৰণে আজি মইনা নায়কৰ নিচিনাকৈ এগৰাকী শ্ৰমিকৰ আজি এনে অৱস্থা হ'ল অত্যন্ত দৰ্দনায়ক ঘটনা আমি স্পষ্ট এটা কথা ক'ব বিচাৰিছো এইটো মইনা নায়ক প্ৰথম আমি এনেকুৱা ঘটনা নহয় সমগ্ৰ অসমৰ 850টা চাহ বাগিচাত প্ৰত্যেকখন চাহ বাগিচাত এনেকুৱা ধৰণে ব্যৱস্থা চলি থকা আপুনি এগ্ৰি কৰিব মানে স্পষ্ট কথা আজি তাৰিখত আৰু দ্বিতীয়তে মানে হিউম্যানিটিৰ ওপৰত এটা কথা আহে ইয়াত যে তাত থকা পৰিচালকে যেনে ধৰণে এএমচিত যেতিয়া মেডিকেল এডমিট কৰিবলৈ লৈ গৈছে তেওঁলোকে সাধাৰণভাৱে এটা সাধাৰণ এটা গাড়ীত লৈ পেলাই যোৱা হৈছে দ্বিতীয়তে তাৰ পৰা যেতিয়া ডিব্ৰুগড়ৰ পৰা যেতিয়া গুৱাহাটীলৈ অনা হৈছে এনেকুৱা ধৰণৰ ঘটনা আছে য'ত নেকি এম্বুলেন্স প্ৰভাইড কৰা হোৱা নাই তাত থকা জিলা প্ৰশাসন জিলা উপায়ুক্ত এছিষ্টেণ্ট লেবাৰ কমিশনাৰ ক'ত আছিলে তেওঁলোকে সেইখিনি প্ৰভাইড কৰিব পাৰে এই কথাবিলাক এছিষ্টেণ্ট কমিশনাৰ বা অন্য সকলে চাব লাগে ফেক্টৰী ইন্সপেক্টৰে চাব লাগিব তাত শ্ৰমিক কল্যাণ বিষয়া আছে শ্ৰমিক কল্যাণ বিষয়াজন ক'ত গ'ল তাতকৈ ডাঙৰ কথা এতিয়া কথাটো হৈছে যে ৰাজ্য চৰকাৰে এই দুৰ্ভগীয়া শ্ৰমিকগৰাকীৰ চিকিৎসাৰ সকলো দায়িত্ব লোৱাৰ কথা আজি ঘোষণা কৰিছে আমি আদৰণি জনাইছো খুব ভাল কথা কাৰণ চৰকাৰ এখনৰ দায়িত্ব প্ৰতিজন নাগৰিকে এখন চৰকাৰৰ প্ৰতি সমদৃষ্টি প্ৰতিজন নাগৰিকৰ চৰকাৰৰ প্ৰতি মানে চৰকাৰ শুভদৃষ্টি থাকিব বা দৃষ্টি থাকিব লাগিব এই কথাটো হৈছে যে বাগিচা কৰ্তৃপক্ষই কি কৰিলে কৰ্তব্যৰত অৱস্থাত কাম কৰি থকা অৱস্থাত এগৰাকী শ্ৰমিকৰ এই দুৰ্দশা হ'ল চৰকাৰে টকা দিয়ক চৰকাৰে চিকিৎসা ব্যয় বহন কৰক মইনা নায়কৰ চিকিৎসাত কোনো ধৰণৰ গাফিলতি হ'ব নালাগে কিন্তু কথাটো যে চৰকাৰে বাধ্য কৰক এই বাগিচাখনক এই বাগিচা কৰ্তৃপক্ষক এই চিকিৎসাৰ সমুদায় ব্যয় সেই বাগিচাখনৰ পৰা উলিয়াই লোৱা হওক মই বিদ্যান্ত বৰকাকতি মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি চাহ মালিক সংগঠনৰ সৈতে জড়িত এছ'চিয়েশ্যনৰ সৈতে জড়িত এনে পৰিৱেশত কি ধৰণে এখন বাগিচাৰো আপুনি মালিক এনে পৰিৱেশত কি ধৰণে কাম কৰিব লাগে তাৰ নিশ্চয় সতৰ্কতাৰ বিধান আছে যিখিনি কথা আমি পাতিছোৱে আমি যেটো সিসিটিভিৰ ফুটেজ পাইছো এটো দেখুৱাব নোৱাৰিম কাৰণ তেওঁ সুইদাৰ পিন্ধি আছিল মই ভালকৈ চাইছো তেওঁ চুলিখিনি খোলা আছিল মানে দীঘলকৈ আছিল
এই কথাবিলাকতো অসমৰ বিভিন্ন বাগিচাত হৈয়ে আছে সকলো বুলি নাই কোৱা বহু বাগিচাত সেফটি মেজাৰ্স লয় প্ৰথমে এটো এটা খুব দুৰ্ভাগ্যজনক আৰু দুখজনক ঘটনা ভাবিলেই মানে একেবাৰে গাৰ্নুম ফিউৰি উঠে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আমাৰ ভন্টি নায়ক সোনকালে ভাল হৈ উঠক খুব সোনকালে আৰু যেটো এনে টি ইণ্ডাষ্ট্ৰিটো অন্য ইণ্ডাষ্ট্ৰিৰ তুলনাত হিমানখিনি ডেঞ্জাৰাস মেচিনাৰী নাথাকে আজি যদি আপুনি ষ্টিল ইণ্ডাষ্ট্ৰি লগত তুলনা কৰে বা অন্যান্য অইল ইত্যাদি লগত তুলনা কৰে ইয়াত এটাই মেচিন আছে যেটো আপোনালোকে সিটিসি মেচিন হে সিটিসি মেচিনটোতে কেতিয়াবা এনেকুৱা ঘটনা হোৱাৰ স্কোপ থাকে বাকিবিলাক মেচিনত নাথাকে কাৰণে আজি আমি পৰিয়াল আমি 5 পুৰুষ ধৰি চাহৰ উদ্যোগৰ লগত মোৰ পৰিয়ালটো জড়িত হৈ আছে মই 5th জেনাৰেশন টিত আমি সাধাৰণতে কিন্তু সিটিসি মেচিনত ওচৰত মাইকী মানুহ মানে আগৰ প্ৰায় মোৰ ককা দিনৰ প্ৰায় দেখিছো দেউতাৰ দিনতো দেখিছো সাধাৰণতে সিটিসি মেচিনত মানে মাইকী মানুহ সাধাৰণতে কোনো কামত লগোৱা নাযায় কাৰণ আগতেটো একচুয়ালি ফ্যাক্টৰীটো মতা মানুহে কাম কৰিছিলে কিন্তু এতিয়া একচুয়ালি খুব ওয়াৰ্কাৰৰ শৰ্টেজ আছে আৰু আজিকালি এই কাৰণে বহুতখিনি ফ্যাক্টৰী কাম মাইকী মানুহ বহুতখিনি কাম কৰে আৰু পুৰুষসকলে প্ৰভেদ নোহোৱা হৈছে আৰু মানে শৰ্টেজ একচুয়ালি হেতুতকৈ মেইনলি শৰ্টেজ হোৱাৰ কাৰণে মাইকী মানুহ কাম কৰে কিন্তু মাইকী মানুহ ধৰক সৰ্টিং মেচিন আদি এইবিলাক একেবাৰে সেফ তাত তেনেকুৱা কোনো ভয়ৰ কথা নাই কিন্তু এটাই সিটিসি মেচিনত সাধাৰণতে মাইকী মানুহ লগাব নালাগে যদিও হয়নান কি কাৰণে লগালে আৰু মই গম পাইছো হেই আসলতে এনে সিটিসি মেচিনটো বহুতখিনি সেফ মানে তাত যিখিনি গাৰ্ড থাকে ইত্যাদি থাকে বহুতখিনি সেফ কিন্তু হে তলত যেহেতু হে জাৰুডাল লাগি গল আৰু জাৰুডাল আসলতে আৰু এটা কথা এই হেনুকা জাৰু আসলতে ইউজু কৰিব নালাগে মানে কেনেকে হে বাগানখনৰ অলপ এটা দুখ মই ভাবু কাৰণ হে ফুল জাৰু যদি ইউজ কৰিছে ফুল জাৰু মানে এটো টানি লৈ যায় আৰু সাধাৰণতে তাত কাপোৰ মানে মতা মানুহৰ মাইকী মানুহটো দূৰৰ কথা মতা মানুহকো আমি মানে ঢিলা কাপোৰ পিনিবলৈ নিদুহি হয় টি-শাৰ্ট পিনি আহিব লাগিব বা হাফ শাৰ্ট এনেকুৱা টাইট কে পিনিব লাগিব এটা গতিকে ঢিলাকে থাকিলেই আৰু হয়তো চুৰিদাৰখনো টানি লৈ গৈছে বা হয়তো জাৰুডাল হুমাইছে লগে লগে টানি লৈ গুচি গৈছে গতিকে আদাৰৱাইজ ইমান জেনেকে আপুনি ভাবে হিমানখিনি ঘটনা সাধাৰণতে সিটিসি মেচিনত নহয় কিন্তু আমাৰ কথা হল যে এটাও হ'ব নালাগে আমাৰ কথা হল যে মেচিনখিনি ইমান সেফ হ'ব লাগিব যত কোনো কেতিয়াও যাতে আমাৰ এটা ঘটনাও হ'ব নালাগে সেই বিষয়ে আজি একাৰণে আমাৰ মাজতো বহুতখিনি কথা বতৰা পাতিছো মই টি মেচিনাৰী ম্যানুফ্যাকচাৰৰ বহুতখিনি লৈ কথা বতৰা পাতিছো এইটো বিষয় লৈ প্লে হয় হয় মই গোস্বামী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছো এই যি চাহ আসলতে আমাৰ অকল কেৱল চাহে নহয় এটা পানীয়ে নহয় ই হল অসমৰ এটা পৰিচয় সৰুতে শুনিছিলো মানে মই কৈছো যে মই চাহ বাগিচাত জন্ম হোৱা চাহ বাগিচাত ডাঙৰ হৈছো চাহ বাগিচাত শৈশৱ কৈশোৰ কটাইছো তেতিয়া এটা কথা শুনিছিলো যে চাহবিলাক ৰঙা কিয় হয় চাহবিলাক ৰঙা হেনু হয় চাহ শ্ৰমিকৰ তেজ তাত লাগি থাকে এলা আমি সৰুতে শুনা কথা চাহ শ্ৰমিকৰ তেজ থাকে সেইকাৰণে চাহটো ৰঙা হয় সময় বহুত খলনি হল একবিংশ শতিকাত আমি এই মুহূৰ্তত কিন্তু বাস্তৱটো কিন্তু একেই হৈ থাকিল একেই সেই পৰিৱেশেই থাকিল সক আজিৰ ঘটনাটোৱে আসলতে কেইবাটাও দিশ ঘটনাটোৰ লগত জড়িত হৈ আছে প্ৰথম কথাটো হল যে মই কম যে মইনা নায়ক যিগৰাকী ছোৱালীৰ আজি এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল আৰু সৌভাগ্যৱতভাৱেহে তেখেত কিন্তু জীয়াই আছে ভাগ্যৱান তেখেত যাৰ ফলত তেখেত আৰু এই মুহূৰ্তটো জীয়াই আছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে এনেকুৱা এগৰাকী পেচেণ্টক এনেকুৱা এটা অৱস্থাত অনাৰ পিছতো এনেকুৱা এটা ৰাস্তাত অনাৰ পিছতো যে তেখেতে বৰ্তমান সুস্থিৰ বুলি পেলাই আমি জিএমচি কৰ্তৃপক্ষৰ পৰা জানিব পাৰিছো সেই কথাটোৱে স্বস্তিৰ নিশ্বাস পেলাইছে যে তেখেত জীয়াই আছে কিন্তু কথা হ'ল প্ৰাণজিৎ মানে দুৰ্ঘটনা হয় দুৰ্ঘটনা যিকোনো সময়তে মানুহৰ এজনৰ দুৰ্ঘটনা হ'ব পাৰে এক্সিডেন্ট হেতু এটা ডাঙৰ কথা নহয় কিন্তু এই এক্সিডেন্টটো বা দুৰ্ঘটনাটোৰ ভিতৰত কিন্তু এটা সাধাৰণ দুৰ্ঘটনা হিচাপে আমি এক জেনেৰেলাইজ কৰিব নোৱাৰো এই দুৰ্ঘটনাটোৱে আমাৰ গোটেই টি গাৰ্ডেনৰ মানুহখিনি যিখিনি চাহ শ্ৰমিক আছে এই চাহ শ্ৰমিকখিনি যে আজিও নিষ্পেষিত আৰু পীড়িত হৈ আছে ইয়াৰ কিন্তু এক জ্বলন্ত প্ৰতিফলন আমাৰ মতত সোমাই পৰিছে কিয় সোমাই পৰিছে মানে আমাৰ মতত আমি দেখা পাইছো আজি দুদিন আগলৈকে
আমাৰ সকলো চাহ জনগোষ্ঠীয় লিডাৰ নেতা বা সকলোৱে মিলি বা সকলোবিলাকে মিলি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক অসমৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত প্ৰক্ষেপিত কৰাৰ কাৰণে আমি সবেই স্বস্তিৰ নিশ্বাস এৰিছিলোঁ আৰু এনেকুৱা এটা ধুনীয়াকৈ গোটেই সমগ্ৰ ভাৰতবৰ্ষখনত এটা প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে যে এগৰাকী আদিবাসী মহিলাক আমি তেনেকুৱা এটা পদত অধিষ্ঠিত কৰাবলৈ গৈছোঁ খুব ভাল কথা কিন্তু বাস্তৱিকতে আপুনি টি গাৰ্ডেন বিলাকত সোমালে এই দাদাহঁতে ভালকে জানিব সেই মানুহখিনিৰ যেটো এটা অৱস্থাত তেওঁলোকে আজিও জীৱন নিৰ্বাহ কৰি আছে বিশেষকৈ শিক্ষা দীক্ষাৰ ফালৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যেটো বৰ্তমান ঘৰুৱা এটা অৱস্থা সেই অৱস্থাটো কিন্তু সঁচাই চকু পানী ওলাই যাবলগীয়া এটা অৱস্থা এটা ন্যূনতম এটা পাৰিশ্ৰমিক তেওঁলোকে পায় সেই ন্যূনতম পাৰিশ্ৰমিকটোৰ বিনিময়ত আজি তেওঁলোকে যেটো লেভেলত কাম কৰি থাকিবলগীয়া হৈছে আৰু এনেকুৱা এটা কনচেপ্ট সদায় দি থোৱা হয় আগৰ ব্ৰিটিছৰ দিনৰ পৰা আমি শুনা কথা লাল চাহত নিমখ দি টি গাৰ্ডেনৰ লেবাৰ খুৱাই আমি আগৰ পৰা শুনা কথা যাতে তেওঁলোকৰ মগজুৰ বিকাশ নহওক মগজুৰ বিকাশ নহলে তেওঁলোকে শনিবাৰৰ দিনটোত পেমেণ্টটো পায় সেই পেমেণ্টটো শনিবাৰে হাৰিয়া খাই শেষ কৰে সোমবাৰৰ পৰা তেওঁলোকে যাতে আকৌ কামত আহিবলৈ বাধ্য হয় তেনেকুৱা এটা মানসিকতা লৈ এই মানুহখিনি সমগ্ৰ আমাৰ ৰাজনৈতিক ব্যৱস্থাটোৱে কেৱল এটা ভোট বেংক হিচাপে ইমান দিনে ব্যৱহাৰ কৰি আহিছে শেহতীয়াভাৱে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ক্ষেত্ৰত আমি দেখিছোঁ তেওঁলোকে অলপ টি গাৰ্ডেনত ডাইৰেক্ট বেনিফিচিয়াৰী ব্যৱস্থা কৰিছে স্কুল মডেল স্কুল খোলাৰ যেটো মানে আপোনাৰ প্ৰচেছ এটা আৰম্ভ কৰিছে এই প্ৰচেছবিলাক সদায় সঁচাকৈ আদৰণীয় কিন্তু আপুনি চাব কালি দুটা বিক্ষিপ্ত ঘটনা আজি মই এই ঘটনাটো ইটো সিটোৰ লগত কম্পেয়াৰ নহয় তথাপিতো মই আজি ক'বলৈ বাধ্য হৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়া অসুস্থ হ'ল তেখেত অসমৰ সম্পদ আমাৰ কোনো কবল তাক ডিমত নাই তেখেতক আমি সুস্থ কামনা কৰোঁ তেখেতৰ এটা দুৰ্ঘটনাত পতিত হ'ল লগে লগে তেখেতক এয়াৰ এম্বুলেন্স দি পেলাই গুৱাহাটীলৈ অনা হ'ল আমিও সেইটো বিচাৰোঁ কিন্তু মোৰ প্ৰশ্নটো হ'ল আজি এই মইনা নায়ক আমাৰ জাতিৰ সম্পদ নহয় নেকি মইনা নায়কে যেটো কষ্ট কৰিছে তেখেতৰ এই পৰিশ্ৰমৰ বিনিময়ত তেখেতে যেটো পৰিশ্ৰম আমাৰ জাতিটোৰ কাৰণে দিছে মইনা নায়ক গৰাকী আমাৰ জাতিৰ সম্পদ নহয় নেকি আৰু যিখিনি টি গাৰ্ডেনৰ মানুহখিনিক ভিত্তি কৰি আমাৰ টি গাৰ্ডেনৰ চাহ জনগোষ্ঠীয় নেতাসকলে আমাৰ ৰাজনীতিৰ পথাৰখনত দপদপাই আছে সেই নেতাসকলৰ এই নিউজটো কালিয়ে বাজিছে মইনা নায়কৰ এক্সিডেণ্টৰ কিছু সময়ৰ পিছতে সমগ্ৰ আমি টিভিবিলাকত দেখিছিলোঁ এই নিউজটো বাজিছে তেওঁলোকে তেনেকুৱা এটা ইনিচিয়েটিভ লৈ পেলাই এই ছোৱালীজনীক তেনেকুৱা মুম্মুখ অৱস্থাত মানে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমাৰ ব্যৱস্থাটোত এটা ব্যৱস্থা কৰিব নোৱাৰিলে নেকি আজি এটলিষ্ট মই হেলিকপ্টাৰ বুলিয়ে নকওঁ বা এয়াৰ এম্বুলেন্স বুলিয়ে নকওঁ পালেতো ভাল আছিল কিন্তু এটলিষ্ট তেওঁক লাইফ ছাপোৰ্ট থকা এখন এম্বুলেন্স পঠিয়াব নোৱাৰিলেহেঁতেন পঠিয়াব লাগিছিল আৰু ডিব্ৰুগড়ত সেই সুবিধাটো আছে আৰু প্ৰাঞ্জিত দা মই এটা কথা লক্ষ্য কৰিছোঁ আজিকালি মূলসূতিৰ গণমাধ্যমতকৈ আমাৰ সামাজিক মাধ্যম ব্যৱস্থাটো এটা বেলেগ ক্ষিপ্ৰতাৰ কাম কৰিবলৈ লৈছে আজি চৰকাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিছে আমি তেখেতলোকক অত্যন্ত ধন্যবাদ জনাইছোঁ খুব ভাল ব্যৱস্থা কৰিছে কিন্তু এই ব্যৱস্থাটোৰ আঁৰত কিন্তু সামাজিক মাধ্যমৰ এটা আলোড়ন জড়িত হৈ আছে সামাজিক মাধ্যমত মইনা নায়কৰ কাহিনীটোক লৈ পেলাই বিভিন্নজনে যি বক্তব্য ৰাখিলে যেনেকুৱা এটা আলোড়নৰ সৃষ্টি হ'ল এই আলোড়নটোৰ ভিত্তিত হয়তো কামখিনি হৈছে সেইটো ছ'চিয়েল মিডিয়াৰ পজিটিভ ছ'চিয়েল মিডিয়াৰ এটা ইতিবাচক দিশ খুব এটা ইতিবাচক দিশ এনেকুৱা ইতিবাচক দিশবিলাক আমাক লাগে কিন্তু মোৰ প্ৰশ্নটো হ'ল ইমানখিনি নেতা থকাৰ পিছত এই টি গাৰ্ডেনৰ আপুনি এফালৰ পৰা চাওকচোন আপাৰ আছামৰ টি গাৰ্ডেনৰ কিমান যে সঞ্জয় কিষাণ আজি কিছু সময় আগতে সুধিছোঁ যে তাত কোনোবা মানে আমি জানো চাহ বাগিচাৰ শ্ৰমিকে তেওঁলোকৰ নেতাক দিল্লীলৈ পঠাইছে দিল্লীত মন্ত্ৰী হৈছে দিছপুৰলৈ পঠাইছে দিছপুৰত মন্ত্ৰী হৈছে পৰ্যাপ্ত তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন পাইছে কিন্তু আজি বিয়লি এই ঘটনাৰ 48 ঘণ্টা 55 ঘণ্টা অতিক্ৰম কৰাৰ পিছত আজি বিয়লিহে বোলে মন্ত্ৰীজন কেন্দ্ৰীয় তাত গৈ উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীজন নহয় আমাৰ সঞ্জয় কিষাণ ৰঞ্জিত দা কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰ পাইছে হয় ইমান ডাঙৰ পোৰ্টফলিঅ আজি টি গাৰ্ডেনৰ পৰা সেই মানুহখিনি সেই পীড়িত নিষ্পেৰিত মানুহখিনিৰ ভোটটো লৈ আজি আমাৰ নেতাসকল আজি দাদাহঁতো আছে বেয়া নাপাব আপোনালোকো কাইলৈ গৈ পেলাই ৰাজনীতি পথাৰত জড়িত ভোট দি পেলাই ডাঙৰ কোনোবা কিবা কিবি হ'ব কিন্তু আপোনালোকৰ কৰ্তব্যটো শেষ হৈ নাযায় এই মানুহখিনিক আপলিফমেণ্ট কৰিবলৈ আজি স্বাধীনতাৰ ৭০-৭৫ বছৰ পিছত টি গাৰ্ডেনৰ লেবাৰখিনিয়ে কিমান গুৰুত্ব দিছে কিমান যত্ন কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বদন নায়ক মই আপোনাৰ ওচৰলৈ আহিম মই খালি ৰাতুল মোৰ সতীৰ্থ সাংবাদিক ডিব্ৰুগড় ৰাতুল আজি দুপৰীয়া ভাগত তালৈ গৈছিল আৰু মই সেই মানে চিটিচি মেচিনটো আৰু গোটেই পৰিৱেশটো তেওঁক দেখুৱাবলৈ কৈছিলোঁ তেওঁ এটা পিটিচি পঠাইছিল মই অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ পিটিচিটো
ক'ব লাগিব ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত সংঘটিত হোৱা সেই ভয়াৱহ দুৰ্ভাগ্যজনক ঘটনাটো সন্দৰ্ভত সকলোৱে জানে আৰু মই এই মুহূৰ্তত সেই বাগিচাখনৰ সেই ফেক্টৰীটোত আছোঁ য'ত আচলতে মাইনা নায়কৰ সেই দুৰ্ভাগ্যজনক ভয়াৱহ ঘটনাটো সংঘটিত হৈছিল এই মুহূৰ্তত ইফতিকাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাব আৰু এই বাগিচাখনৰ কেনেকুৱা ধৰণৰ নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ আৰু কেনেধৰণে এই ঘটনাটো সংঘটিত হৈছিল কোনটো মেচিনত ঘটনাটো সংঘটিত হৈছিল কোনটো CTC মেচিনত সংঘটিত হৈছিল মই সেই মেচিনটো মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইফতিকাৰক আমি বাগিচাখনৰ ফেক্টৰীৰ ভিতৰত আছোঁ বৰ্তমান ইয়াতেই এইগৰাকী যুৱতী 25 বছৰীয়া মাইনা নায়ক নামৰ যুৱতীগৰাকীয়ে কোনো ধৰণৰ নিৰাপত্তা আচলতে নথকাকৈ তেওঁ এনেধৰণে মেচিনত কাম কৰি আছিল আৰু কাম কৰি থকা অৱস্থাত এই মেচিনটোতে আচলতে সেই যুৱতীগৰাকী সোমাই গৈছিল যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন মৰণৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে আমি সেই মেচিনটো দেখুৱাইছোঁ DY36 পেপৰ জৰিয়তে এইটোৱে মেচিন ক'ব লাগিব আৰু এই মেচিনটোতেই আচলতে সেই দুৰ্ভাগ্যজনক 19 জুলাই ঘটনাটো সংঘটিত হৈছিল এই মুহূৰ্তত যিসকল লোক ইয়াত সমবেত হৈছে আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম এই লেপেটকটা চাহ বাগিচাতে নহয় বিভিন্ন সময়ত অসমৰ চাহ বাগিচাৰ কলঘৰসমূহত আচলতে যি শ্ৰমিকৰ নিৰাপত্তাৰ ব্যৱস্থাটোৰ ক্ষেত্ৰলৈ আচলতে প্ৰশ্ন উত্থাপিত হৈ আহিছে আৰু এই বাগিচাখনতো নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ আমি এই সন্দৰ্ভত আমি কথা পাতিম চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থা আছে আমি কি ক'ব যিটো দুৰ্ভাগ্যজনক ভয়ংকৰ ঘটনাটো বৰ্তমান জীৱন মৰণৰ সৈতে যুঁজি আছে আমি মাইনা নায়কৰ আমি আচলতে আশু আৰোগ্য কামনা কৰিছোঁ লগতে এই বাগিচাখনৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ কি ক'ব চাওক এখন নিৰ্বাচিত চৰকাৰ থকা পাছতো দেশত বহুত আইন থকা পাছতো এটা মানে ঐতিহাসিক এটা চাহ বাগিচা লেপেটকাটা চাহ বাগিচা আৰু এই লেপেটকাটা চাহ বাগিচাত সম্পূৰ্ণৰূপে ফেক্টৰী আইন তেওঁলোকে নমনাৰ কাৰণে আচলতে এই ঘটনাটো হ'ল গতিকে ইয়াত চৰকাৰী বিষয়া জড়িত আছে মেনেজমেণ্ট জড়িত আছে যোন জড়িত আছে তেওঁলোক উপযুক্ত শাস্তি পোৱাটো আমি বিচাৰোঁ আৰু এই ঘটনাক এক উচ্চ পৰ্যায়ৰ তদন্তৰ আমি ঘোষণা কৰিছিলোঁ এয়া আছিল ৰাতুলে তাৰ পৰা সেই দৃশ্যটো পঠাইছে য'ত ঘটনাটো সংঘটিত হৈছিল কমল কুমাৰ তাঁতী ডাঙৰীয়া আহিছে মই তাঁতী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে মই নায়ক ডাঙৰীয়া বদন নায়ক মই আপোনাৰ ওচৰলৈ আহিছোঁ এই ঘটনাটো সংঘটিত হোৱাৰ পিছত ইমান সময়লৈকে 60 ঘণ্টা পাৰ হৈ গৈছে এই মুহূৰ্তলৈকে এখনো এজাহাৰ কিন্তু বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে এই যে আমি কথাবিলাক কৈ আছোঁ তাত এইবিলাক মনা নাছিল আমুক মনা নাছিল কোনেও কিন্তু বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে এখনো এজাহাৰ দিয়া নাই আৰু এই মুহূৰ্তলৈকে বাগিচা পৰিচালকজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই CTC মেচিনটোৰ কি অৱস্থা দেখুৱালৈ মই সকলো তথ্য প্ৰমাণ তেওঁলোকে নোহোৱা কৰিয়ে পেলালে ধুই পেলালে খুলি পেলালে কি ক'ব মইতো ইয়াত এই মাইনা নায়কৰ লগত গুৱাহাটী মেডিকেলত আছোঁ এতিয়া তাত বিভিন্ন সংগঠনৰ মুৰব্বীসকল গৈছে সাংবাদিকসকল গৈছে আৰু তাত কেনেধৰণে কি এজাহাৰ কিবা দিছে নাই তাৰ বিষয়ে ইমান জ্ঞাত নহয় কিন্তু ইয়াতে আমি লাগি আছোঁ যাতে এই মাইনা নায়কৰ লগত এইটো প্ৰথম কথা এইটো আটাইতকৈ প্ৰথম কথা আমি লাগি আছোঁ ইয়াতে আৰু তেখেতৰ লগত মাইনা ঘৰৰ গোটেই পৰিবাৰ সকলো আহিছে তেখেতলোক আজি 2-3 দিন ইয়াতে আছে আৰু বহুত কষ্ট হৈ আছে তেখেতলোকে গতিকে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু কিছুমান শুভাকাংক্ষীয়ে অকণমান ৰুম চুমৰ ব্যৱস্থা কৰি দিছে খোৱা বোৱাৰ ব্যৱস্থা তেখেতলোকে কৰি দিছে যাতে এৰি হওক আৰু মই এতিয়া আপোনালোকে ভিজুৱেলটো চাই কিন্তু দুখ প্ৰকাশ কৰিছোঁ যদি মাইনা নায়ক যদি ঘটনা আগতে তেখেতলোকে যিটো সেফটি ড্ৰেছসমূহ পিন্ধিছে এই ব্যৱস্থাটো যদি কৰা হ'লে ছাপ'জ ঘটনাটো নহ'ল নহয় গতিকে তেখেতলোকে নিজক ভয়ত বাচিবৰ কাৰণে আৰু এই ঘটনাটোত মই যিমানখিনি জানো বাগান কৰ্তৃপক্ষ ফুল তেখেতলোকে দুখ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিছিল বৰাক মই আহিম আপোনাৰ ওচৰলৈ কিন্তু এইখিনিতে দৃষ্টিপাতত মই ল'ব খুজিছোঁ এটা চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ আৰু আমি আলোচনা কৰি আছিলোঁ মইনা নায়কৰ সেই ঘটনাটোৰ বিষয়ে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আছে মই দৰ্শকসকলক দি ল'ব বিচাৰিছোঁ দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হৈছে দ্ৰৌপদী মুৰ্মুক আৰু পঞ্চদশ ৰাষ্ট্ৰপতি হ'ব মুৰ্মু ডাঙৰীয়ানী আদিবাসী সম্প্ৰদায়ৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি জনজাতি প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি 2161টা ভোট তেওঁ লাভ কৰিছিল এইটো টোটেল ভোট আৰু তেওঁ যিটো ভোট লাভ কৰিছিল তাৰ মূল্য হ'ল 5,77,777 বিপৰীতে যশৱন্ত সিনহাই তেওঁ যিগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী তেওঁ 1058টা ভোট লাভ কৰিছে এই ভোটৰ মূল্য 2,61,062টা
কমলতাঁতী ডাঙৰীয়া মই আপোনাৰ ক্ষমা কৰিব কমলতাঁতী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা আজি বিশেষ দিন আদিবাসী সম্প্ৰদায়ৰ এগৰাকী মহিলা জনজাতি মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ল গোটেই সম্প্ৰদায়টোৰ বাবেই এটা ডাঙৰ খবৰ ভাল খবৰ ৭৫ বছৰ লাগিল আজি এই দিনটো পাবলৈ আৰু সেই দিনটোত আমি আজি মইনা নায়কৰ কথা পাতিবলগীয়া হৈছে মইনা নায়কৰ এই দুৰ্ভাগ্যজনক ঘটনাটো এগৰাকী সংবেদনশীল কবি হিচাপে আপুনি কি ধৰণে লক্ষ্য কৰিছে মই দেখি আছোঁ ছ'চিয়েল মিডিয়াত যে আৰম্ভণিৰ পৰা অতি সক্ৰিয় ভূমিকা আপুনি পালন কৰি আছে এই প্ৰসংগটোত প্ৰথমতে মই সমগ্ৰ ভাৰতবৰ্ষৰ আদিবাসী সমাজৰ হৈ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি নিশ্চয় সমগ্ৰ ভাৰতৰ আটাইতকৈ যেটো পুৰণি জনগোষ্ঠী পুৰণি জনসমষ্টি আদিবাসীসকলৰ কাৰণে এটা গৌৰৱ উজ্জ্বল দিন কিন্তু তৎসত্ত্বেও আজি ইয়াতে ক'বলৈ আহিবলগীয়া হৈছে যে সেই আইৰনিটোৰ কথা যে আদিবাসী সমাজৰ এনেকুৱা এটা অৱস্থা যে এগৰাকী মহিলা বুলি নকওঁ আচলতে ২২-২৩ বছৰীয়া ছোৱালী যিহেতুকে ঘৰত খাবলৈ নাই ঘৰত পিন্ধিবলৈ নাই ঘৰটোৰ অৱস্থা আমি দেখিছোঁ সেই ছোৱালীজনীয়ে এটা সিস্টেমত পৰি তাইৰ কামটো যদি আৰম্ভণিতে পাত তোলাৰ কাম আছিলে কিন্তু আমাৰ যেটো সিস্টেম সেই সিস্টেমত পৰি তাই এটা সাংঘাতিক জীৱনলৈ ঘুনিয়া হোৱা এটা দুৰ্ঘটনাৰ মুখামুখি হ'ল এটো খুব দুৰ্ভাগ্যজনক ঘটনা কিন্তু ইয়াতে মই দুটা কথা ক'ব খুজিছোঁ প্ৰথম কথাটো হৈছে যে এই গোটেই ঘটনাটোৱে এই যেটো দুৰ্ঘটনা বুলি যদিও ধৰি লওঁ তথাপি এই ঘটনাটোৱে আমাৰ অসমৰ চাহ বাগিচাসমূহত যোৱা ২০০ বছৰ ধৰি যেটো ঔপনিবেশিক শাসন এটা চলি আছে তাৰ এটা নিদৰ্শন বুলি মই কওঁ আৰু গোটেই যেটো যন্ত্ৰ এটা সিস্টেম সেই সিস্টেমটোৰ এটা সামূহিক ব্যৰ্থতা বুলি আমি কৈছোঁ এই গোটেই ব্যৰ্থতাৰ ভাগ ময়ো ল'ব লাগিব গোটেই অসমবাসীও ল'ব লাগিব আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজেও ল'ব লাগিব আৰু তাৰ লগতে আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে আমাৰ নেতৃত্ব আদিবাসী সমাজৰ হক চাহ জনগোষ্ঠীৰ যিসকল নেতৃত্বত যিসকল আছে এইটো এটা সামূহিক ব্যৰ্থতা বুলি মই ভাবিছোঁ যে আমি আজি এগৰাকী চাহ জনগোষ্ঠীয় মহিলাক আমি তেওঁ কাম কৰোঁতে আমি নিৰাপত্তা দিব পৰা নাই এতিয়া আমাৰ এটা ধাৰণা কি যে সদায় যেতিয়া বাগিচাৰ কথা ওলাই বাগিচাৰ মহিলাৰ কথা ওলাই মহিলাৰ ভয়েস আমি কেতিয়াও শুনা নাই আমি আজিলৈকে মই আনহাৰ্ড ভয়েসেস বুলি কৈছোঁ আমি বাগানৰ বিষয়ে কিবা কথা পাতিলে আমি দেখো কেইগৰাকীমান মহিলাই পাত তুলি আছে আমাৰ চিন্তাধাৰা সেইখিনি লোকে ঢুকি পায় যে বাগানৰ মহিলা বাগিচাৰ মহিলা তেওঁলোকে পাত তুলাৰ কামহে কৰে গতিকে এই যেটো ষ্টেৰিঅটাইপ প্ৰথমতে আমি যদি কিবা কৰিব খুজিছো জনগোষ্ঠীটোৰ কাৰণে মই সকলোকে কৈছো ইয়াতে যিয়ে ইচ্ছা কৰে সকলোকে কৈছো এই ষ্টেৰিঅটাইপটো ভাঙিব লাগিব এই মহিলাৰ আদিবাসী মহিলাৰ চাহ জনগোষ্ঠীয় মহিলাৰ শিক্ষাৰ অধিকাৰ স্বাস্থ্যৰ অধিকাৰ তেওঁলোকৰ সন্তান ডাঙৰ দীঘল কৰা যিবোৰ অধিকাৰ সেই অধিকাৰবোৰৰ পৰা আজি ২০০ বছৰ ধৰি কিন্তু বঞ্চিত হৈ আহিছে তাৰ লগতে তেওঁলোকৰ আৰু বহু সমস্যা আছে তাৰে মই দুটামান আঙুলিয়াই দিব খুজিছো আটাইতকৈ যেটো ডাঙৰ কথা যে এগৰাকী শ্ৰমিক হিচাপে নাচালেও এগৰাকী মানুহ হিচাপে যেটো মানৱীয় অধিকাৰ হিউম্যান ৰাইটস সেই কথাটো কিন্তু আমি কেতিয়াও চোৱা নাই যে চাহ বাগিচাৰ এগৰাকী শ্ৰমিক মহিলাৰ যে হিউম্যান ৰাইটস থাকিব পাৰে মানুহ হিচাপে এটা গৌৰৱ উজ্জ্বল ভূমিকা লোৱাৰ যেটো অধিকাৰ সেই অধিকাৰটোৰ পৰা কিন্তু আমি বঞ্চিত কৰি আহিছো এতিয়া দেখা গৈছে যে সেই মহিলাগৰাকীক প্ৰথমতে মই ভাবিছিলো সাগে খুব ভাল হস্পিটেললৈ লৈ গৈছে এয়াৰ এম্বুলেন্স দি লৈ গৈছে পিছত কালি ৰাতি যেটা গম পাইছো যে সেই বাগিচাৰে এখন পুৰণি আপোনাৰ এম্বুলেন্সতে লৈ আহিছে আপুনি ভাবক যে চাহ বাগিচাৰ শক্তিশালী মহিলা নোহোৱা হলে ডিব্ৰুগড়ৰ পৰা সেই এটা পৰিস্থিতিত সেই মানুহ ছোৱালীজনীয়ে আহি ইয়াতে গুৱাহাটী পাইছেহি তাৰ পিছত চিকিৎসালয় কিছু সুস্থ হৈছে ইয়াতে কি বুজায় যে আদিবাসী মহিলাৰ শক্তিটো কিন্তু ইয়াতে প্ৰস্ফুটিত হৈছে মোক কোনোবাই সমালোচনা কৰিব পাৰে এই কথাটো কোৱাৰ কাৰণে কিন্তু মই এই কথাটো আজি ক'বলৈ ভয় কৰা নাই যে আদিবাসী মহিলাৰ সেই যেটো নিশ্চুপ ৰূপ এই যেটো মনে মনে থকা ৰূপ সেই ৰূপটোৰ মাজতে তেওঁলোকৰ কিন্তু এটা ফুটি উঠিছে যেটা এটা সামূহিক শক্তি হিচাপে কেনে ধৰণে আদিবাসী মহিলা বা চাহ জনগোষ্ঠীয় মহিলাসকল আগবাঢ়ি যাব পাৰে আজি যোৱা কেইবা বছৰ আপোনালোকে দেখিছে যে আদিবাসী ছাত্ৰীয়ে কিমান ভাল ৰিজাল্ট কৰিছে কিমান নতুন নতুন কাম কৰিছে বা চাকৰি বাকৰি পাইছে
এতিয়া মই এই কথাটোৰ পৰা আঁতৰি এই কথাটো ক'ব খুজিছো যে ইয়াত আমাৰ বিফলতাবোৰ কোনবোৰ মই ভাবো এটো সামূহিক ব্যৰ্থতাৰ লগে লগে গোটেই প্ৰশাসন যন্ত্ৰ গোটেই যেটো আমাৰ সিস্টেম বুলি যেটো কওঁ সেই গোটেই সিস্টেমটোৰ এটা সামূহিক ব্যৰ্থতা ইয়াত সেই ব্যৰ্থতাৰ ভাগ সেই বাগানৰ মালিকেও ল'ব লাগিব বাগিচাৰ শ্ৰমিকেও ল'ব লাগিব পৰিচালকেও ল'ব লাগিব আৰু হস্পিটেলেও ল'ব লাগিব সামগ্ৰিকভাৱে অসমীয়া সমাজখনৰ বাবে এটো এটা ভয়ংকৰ ঘটনা ইয়াৰ মই কোনো চাহ জনগোষ্ঠী বুলি কাকো ডিভাইড কৰিব বিচৰা নাই হুকিয়াকে চাব বিচৰা নাই এটা তেওঁলোক অসমীয়া জাতিৰ অংগ আমি অসমীয়া সকলো তাৰ পিছতো এই ভয়ংকৰ অৱস্থা আমাৰে এগৰাকী ভগ্নীয়ে খহিবলগীয়া হৈছে মই বৰাক ডিঙা মই আপোনাৰ ওচৰলৈ আহিছো কথাবিলাক আসলতে কমল তাঁতী ডাঙৰীয়া অতি তেওঁ সংবেদনশীল কবি তেওঁ হেকানে অতি সেনসিটিভকে কথাখিনি কৈছে মোৰ কেনেকুৱা লাগিছে নাজানো মোৰ নিজৰে গাৰ নুম হিয়ৰি উঠিছে মই পদিমকো লক্ষ্য কৰিছো হেকে এটা পৰিবেশ তেওঁৰ সৃষ্টি হৈছে আসলে আমি নেতা সৃষ্টি কৰিছো দিল্লীলৈ পঠাইছো দিছপুৰলৈ পঠাইছো মন্ত্ৰী কৰিছো এমএলএ কৰিছো কিন্তু এই চাহ শ্ৰমিক সকলৰ মাজৰ পৰাই তেওঁলোক ওলাই আহিছে তেওঁলোক নেতা হৈছে কিন্তু তেওঁলোকে পাহৰি গৈছে যে এই যেটো আমি কৈছিলো আৰম্ভণিতে যে চাহৰ ৰং ৰঙা কৰাত যে চাহ শ্ৰমিকৰ তেজ জড়িত আছে অধিক ৰঙা কৰা সময় অধিক ৰঙা কৰা হয় এই কথাবিলাক এই সমস্যাবিলাক এই যেটো বদনাম হেতু আতৰাবলৈ কিন্তু আপোনালোকৰ মাজৰ পৰা ওলাই যোৱা নেতাসকলে পাহৰি যায় চেষ্টা নকৰে নেতৃত্ব বহুত ব্যৰ্থতা আছে এই বিষয়টোৰ ক্ষেত্ৰত হয় সব আসল কথা হল কি চাহ জনগোষ্ঠীৰ যিবিলাক আমাৰ মঞ্চ আছে চাহ জনগোষ্ঠীৰ মাজৰ পৰা ওলাই যোৱা যি বহু বিভিন্ন ধৰণৰ নেতা কৰ্মী ওলাইছে ৰাজনৈতিক নেতা সকলমি আছে বিভিন্ন দলত তেওঁলোকে প্ৰতিনিধিত্ব কৰি কোনোবা এমএলএ হৈছে মন্ত্ৰী হৈছে এমপি হৈছে চৰকাৰ গঠন কৰিছে আৰু কিন্তু আজি স্বাধীনতা ৭৫টা বছৰ হ'ল আমি অত্যন্ত দুখ পাওঁ যে ৭৫টা বছৰ হোৱাৰ পাছতো আজি যে শ্ৰমিকসকলৰ যিটো অৱস্থা যাৰ ফলস্বৰূপে আজি মইনা নায়কৰ নিচিনা এটা ঘটনা ঘটিছে 1948 চনত সৃষ্টি বনোৱা এখন আইন আজি তাৰিখলৈকে কাৰ্যকৰী নাই হোৱা অত্যন্ত দুৰ্ভাগ্যজনক কথা আমাৰ হাততে শ্ৰম বিভাগটো আমাৰ হাততে থাকে আজি আৰু অন্যান্য বহু কথা বতৰাবিলাক আছে কিন্তু আজি আমাৰ শ্ৰমিকসকলে খুবেই এই বিষয়টো আৰু গোটেই জনগোষ্ঠীটো আজি লাঞ্ছিত বঞ্চিত আৰু এই ক্ষেত্ৰত মই ভাবো ৰাজনৈতিকভাৱে আমাৰ কৰবাত নকৰবাত আমাৰ এই নেতাসকলে কিমাটো তেখেতলোকৰ এটো কিন্তু বিফলতা বুলি মই ভাবো গতিকে মই আহ্বান এটাই কথা জনাম যে তেখেতলোকৰ যেটো দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে যেটো প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজক চাহ শ্ৰমিক ৰাইজক বা চাহ জনগোষ্ঠীৰ ৰাইজক লৈ পেলাই তেওঁলোকে ওলাই আহিছে সেইখিনিক আজি তাৰিখত কিন্তু তেওঁলোকে কিমান কৰিব পৰা হৈছে কাৰণ তেওঁলোকে গোটেই জনগোষ্ঠীটোৰ লগতে নিজকো হয়তো কৰবাত নকৰবাত ঠগি আছে গতিকে মই ভাবো যে তেওঁলোকে আজি ৭৫ বছৰ স্বাধীনতা হল গতিকে আজি তাৰিখত তেওঁলোকে তেওঁলোকৰ কৰ্মফলসমূহ মূল্যাঙ্কন কৰক আৰু যাতে পুনৰাবৃত্তি এনেকুৱা ধৰণৰ মইনা নায়কৰ ঘটনা যেটো ঘটিছে এনেকুৱা ধৰণৰ ঘটনা নঘটক দ্বিতীয়তে মই এটা কথাই ক'ব বিচাৰো আজি তাৰিখত যেটো নেকি ডিব্ৰুগড় জিলা প্ৰশাসন জিলা উপায়ুক্ত বিশ্বজিৎ বেগু ডাঙৰীয়া আছে তাত ফ্যাক্টৰী ইন্সপেক্টৰ আছে ডিসি ৰয় কোনোবা এনেকুৱা আছে তাত থকা পৰিচালক আছে আজি তাৰিখত আমি দেখিছো যে মইনা নায়কৰ যেটো ঘটনা হল সেই ঘটনাটোৰ লগত যি ধৰণে তেওঁ আজি তাৰিখত ফ্যাক্টৰী মেচিনাৰী ইতিমধ্যে খুলি লোৱা হৈছে বুলি কোৱা হৈছে এটো প্ৰকাশ কৰিছে যে আসলতে গোটেই প্ৰশাসন যন্ত্ৰটোৱে কিন্তু মালিক পক্ষক কিন্তু বচাবৰ কাৰণে বিচৰা হৈছে আজি পৰ্যন্ত কিন্তু বাগিচা পৰিচালক এই কথাটো আপুনি জানে না যে তেওঁলোকে আজি এটা কিন্তু গোচৰ এতিয়া পৰ্যন্ত কিন্তু ৰুজু হোৱা নাই আজি মইনা নায়কৰ পৰিচালকৰ ঠাইত যদি মইনা নায়কৰ যদি কৰবাত কিবা ভুল কৰা হেতেন তেখেতক কিন্তু সাসপেন্ড কৰিলে হেতেন তেখেতক হয়তো হে বাগিচাৰ পৰা তেখেতক উলিয়াই দিলে হেতেন কিন্তু আজি পৰিচালকৰ এই কথাটো ভয়জনক গতিকে মই এটাই কথা আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই দাবী জনাব বিচাৰো তৎকালীনভাৱে জিলা উপায়ুক্ত ডাঙৰীয়া এক উচিত তদন্ত কৰক চৰকাৰে ইয়াত দায়িত্ব বহন কৰক আৰু নিৰপেক্ষভাৱে তদন্ত কৰে যি সকল আজি নিখাই গৈ সেই মেচিনটো সিজ কৰক যি অৱস্থাত যি স্থানত আছে তাতে সেই মেচিনটো জব্দ কৰা হল মেচিনটো খুলি পেলোৱা হল তাৰ সকলো তথ্য প্ৰমাণ নাইকিয়া কৰি দিয়া হল আটাইতকৈ ডাঙৰ কথাটো কি জানে ৰাইজ আমাৰ দৰ্শকসকল এই যিখন বাগিচা লেপেট কটা বাগিচা লক্ষ্মী টিৰ নামৰ এটা কোম্পানীৰ বাগিচা আৰু মোৰ যদি ভুল হোৱা নাই এই লক্ষ্মী টিৰ যিজন মালিক সেই মালিকজন
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতঘৰৰ মানুহ তেওঁ ৰাজনৈতিকভাৱে অত্যন্ত ক্ষমতাশালী অত্যন্ত শক্তিশালী সেইভাবে হয়তো এই লেপেট কটাৰ বাগিচাৰ ক্ষেত্ৰত প্ৰশাসনে বহুত কাম ইচ্ছা কৰিও কৰিব পৰা নাই নহলে সাধাৰণ এটা যদি কোম্পানীত হলতেন এটা উদ্যোগত হলতেন এই মুহূৰ্তলৈকে উদ্যোগটো সিজ কৰি দিয়া হলতেন তলাবন্ধ কৰি দিয়া হলতেন মালিকক এৰেষ্ট কৰা হলতেন পৰিচালকক এৰেষ্ট কৰা হলতেন মই বিদ্যানন্দ বৰকাকতি খুদিম মই এটা বিৰতি লৈ ল'ব বিচাৰিছো এই যেটো মেচিন সিটিসি মেচিন আমি দেখিছো মই বহুত চাহ বাগিচালৈ গৈছো মোৰ জন্ম মই কৈছো চাহ বাগিচাত মই চাহ বাগিচা বহুত মেচিনাৰীৰ বিষয়ে মই জানো এই সিটিসি মেচিনটো আজি বহু বছৰ আগতে বন্ধ হৈ গ'ল কেতিয়াবা এই মেচিনটো বন্ধ হৈ গ'ল এই ধৰণৰ আউপুৰণি মেচিন নাইয়ে আলোচনা কৰিম দৃষ্টিপাতত কিন্তু তাৰ পূৰ্বে ল'ব খুজিছো এক সময় বিৰতি কণ্টেক্ট বিৰতিৰ পিছত পুনৰভতি আহিছো দৃষ্টিপাতৰ মাজলৈ সেই সংখলৈ আহিছো খুব কম সময় পাম মই চমুকৈ আপোনালোকৰ পৰা উত্তৰকেইটা বিচাৰিম মই বৰকাকতি মই আপোনাৰ ওচৰলৈ আহিছো এই গোটেই ঘটনাটো যেটো ঘটনা সংঘটিত হ'ল এইটো সামগ্ৰিকভাৱে কিন্তু আমাৰ চাহ উদ্যোগটোৰ বাবে এটা বেয়া খবৰ আৰু বিশেষকৈ উদ্যোগটো সাংঘাতিক ধৰণে বদনামি হ'ল মই দুটা কথা খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথম কথা হৈছে লেপেট কাটাৰ যেটো মেচিন দেখিলো হেমেটিছটো আউপুৰণি মেচিন আজিকালি সেই ধৰণৰ সেফটি মেজাৰ্ছ নথকা মেচিন নাই আৰু আপুনি বিভিন্ন দেশলৈ গৈছে এই মেচিনটো ইয়াতকৈ আৰু অধিক মানে সুৰক্ষিত কৰিব পাৰি নেকি কাৰণ আপুনি কৈছে যে বাগিচাত অকল সেই মেচিনটোৱে কিছু পৰিমাণে বিপদজনক হয় মানে একচুয়ালি মই এটা খুলি থাকোতে চাইছো মই হে মুভিং কনভেয়াৰ বেল্টডাল দেখা নাই আজিকালি যিবোৰ সিটিসি মেচিন থাকে তাত মুভিং কনভেয়াৰ বেল্ট বুলি এটা থাকে তেতিয়া মানে সেফটিটো বহুত বেছি তাত মানে হুমোৱা হাত হুমোৱা বা চুলি হুমোৱাৰ স্কোপটো একদম কমি যায় কিন্তু তলত যদি জাৰু মাৰতে হেৰি হৈছে হেতু এটা বেলেগ হেতু ভি বেল্টেৰে যাব পাৰে দেই গতিকে এটো এটা কথা আৰু আপুনি এইমাত্ৰ কেনিয়াৰ কথা ক'লে মই কেনিয়াত একচুয়ালি গৈছিলো কেনিয়া যাওঁতে দেখিছিলো তাত কিন্তু যিবোৰ সিটিসি মেচিন সেই সিটিসি মেচিন বিলাক আমাতকে সেফটি মেজাৰ্স বিলাক বেছি অথচ মানে এনে কেনিয়াটো টি ম্যানুফ্যাকচাৰাৰ নাই ইন্ডিয়ান টি ম্যানুফ্যাকচাৰাৰ খিনিয়ে কেনিয়ালে এক্সপোৰ্ট কৰে আৰু মই অকল কেনিয়াতে দেখিছো কিন্তু তাত সিটিসি মেচিন বিলাক আৰু বেছি সেফটি মেজাৰ্স আছে গতিকে হেতু এটা প্ৰাঞ্জেত আমি দুটা কথা ভাবিব পাৰো এটা হল যে সিটিসি মেচিনৰ ক্ষেত্ৰত যেহেতু কেনিয়াত কৰিব পাৰিছে আমাৰ ইয়াতো সেফটি মেজাৰ্স খিনি কেনেকৈ বঢ়াব পাৰি দ্বিতীয়তে আৰু এটা আমি কৰিব লাগে যে যেটো ড্ৰেছ কোড মানে ফ্যাক্টৰীৰ হুমা গভৰ্নমেন্ট অফ আসামক মই প্ৰডিউসাৰ হৈও অনুৰোধ জনাইছো যাতে মানে এখন এটা ড্ৰেছ কোড দি দিয়ে মাইকী মানুহে হওক মতা মানুহে হওক টি গাৰ্ডেন ফ্যাক্টৰীত কাম কৰিলে হে ড্ৰেছ কোডটো পিনিব লাগিব মুৰত সাৰ্জিক্যাল হেৰিটো হওক কেপটো হওক বা অন্য কেপ হওক এই দুটা পিনিব লাগিব হেলমেটটো পিনিব লাগিব হয় হেলমেটটো পিনিব পাৰি কেপো পিনিব পাৰি এটো দুইটা ক্ষেত্ৰত সেফটিও হ'ব হাইজিনো মেইনটেইন হ'ব সো এই কথাকিটা আমি কৰিলা আৰু লগতে মই এটা কথা কৈছো আপোনাৰ যেটা ড্ৰেছ পিনিব যেন পুলিচে যেটা ড্ৰেছটো পিনে নহয় তেওঁৰ এটা গৰ্ব থাকে গতিকে এটা যেটা ফ্যাক্টৰী এগৰাকী মাইকী মানুহ বাহিৰে যা ড্ৰেছ পিনিব তেওঁলোকৰ এটা গৰ্বিত হ'ব আৰু প্ৰডাক্টিভিটিও বাঢ়িব তেওঁলোকৰ কমিটমেন্টটো বাঢ়িব কমিটমেন্ট মই নাই বুলি কেতিয়াও কোৱা নাই দেই কাৰণ সাংঘাতিক ধৰণৰ কমিটমেন্ট আছে ফাৰ্টি ইনক্ৰিজ হ'ব অধিক স্কিল যেন নিজকে বোধ হ'ব মই প্ৰতিমা গোস্বামী আপোনাৰ ওচৰলৈ আহিছো আমি চাহ বাগিচাৰ সেউজিয়াখিনি দেখো আলস্য আঁতৰাবলৈ আমি চাহ কাপ খাওঁ কিন্তু সেই চাহ কাপ ইমানখিনি বৈষম্যৰ মাজেৰে আহি আমাৰ হাত পায়হি কথাটো জানিলে কেনেকুৱা লাগে না মোৰ সেই কথাটোৱে বেছি দুখ লাগিছে মই কালিৰ পৰা এই কথাটোৱে মোক খুব মানে কথাটোৱে মোক বেছি আঘাত দিছে যে আমি সেই মানুহখিনিক সদায় এটা ক্লাছ হিচাপে তেওঁলোকক মানে এটা শ্ৰেণীত তেওঁলোকক সদায় ৰাখি আহিলো মই আপোনাক কৈছো যে খুব কম দিনৰ পৰা এই ডেভেলপমেন্ট আমাৰ চকুত পৰিছে যে স্কুল খোলাৰ যেটো পোষকতা কৰা হৈছে আৰু মই অসম বিজ্ঞান সমিতিৰ এজন সদস্য মই এক্সিকিউটিভ মেম্বাৰ অসম বিজ্ঞান সমিতি আমি অসম বিজ্ঞান সমিতিয়ে যোৱা বছৰৰ পৰা এই বছৰ আমি এক্সিকিউটিভ কৰিছো আমি প্ৰত্যেকখন টি গাৰ্ডেনতে অসম বিজ্ঞান সমিতি একোটাকৈ ব্ৰাঞ্চ খুলিম তেওঁলোকৰ মাজত বৈজ্ঞানিক মানসিকতা বঢ়াবৰ কাৰণে টি গাৰ্ডেন আমাৰ অলৰেডি এটা বা দুটা ব্ৰাঞ্চ অলৰেডি আপাৰ আসামত আৰম্ভ হৈছে আৰু এটা কথা কওঁ এইখিনিতে আমি সকলোৱে কৈ আছো যে টি গাৰ্ডেনখনে মেজাৰ্ছ লোৱা নাই সেফটি মেজাৰ্ছ লোৱা নাই এই সেফটি মেজাৰ্ছ লৈছে নাই সেইটো চাবলৈ অসম চৰকাৰৰ এটা ডিপাৰ্টমেন্ট আছে ইন্সপেক্টৰ অফ ফ্যাক্টৰীজ এজন তেওঁ থাকে প্ৰত্যেক ডিস্ট্ৰিক্টতে এজন ইন্সপেক্টৰ অফ ফ্যাক্টৰীজ থাকে আৰু সেই ইন্সপেক্টৰ অফ ফ্যাক্টৰীজ জনে এই সেফটি মেজাৰ্ছ বিলাক চোৱাটো তেওঁৰ দায়িত্ব তেওঁ সাডেন ভিজিট দিব লাগে চাব লাগে সাডেন ভিজিট নিদিয়ে তেওঁ কৈ পেলাই যায় মই
মই জানাই আমাৰ বৰাইকেও ক'ব নায়কে ক'ব তেওঁ কৈ পেলাই যায় তেওঁ যাব লাগে ফেক্টৰীটোলৈ কিন্তু যায় তেওঁ মেনেজাৰ ৰুমলৈ মোৰ মুখৰ কথাটো আপুনি কাঢ়ি পেলাই কৈ দিলে যে সেই তেনেকুৱা এটা প্ৰচেছ চলি আছে গতিকে মই ভাবো এই সেফটি মেজাৰ্ছৰ লগতে বাগানখনকটো জবাবদিহি কৰিব লাগে ইনস্পেক্টৰ ফেক্টৰী যিজন আছে তেখেতকো জবাবদিহি কৰিব লাগে ইমান দেৰি তেওঁ সাসপেন্ড কৰিব লাগে কাৰণ গোটেই বিষয়টো হেৰিয়ে নকৰে আৰু তাৰ এখন ডিষ্ট্ৰিক্টৰ শ্ৰম মন্ত্ৰী আছে পেট্ৰলিয়াম মন্ত্ৰী আছে সকলো আছে আৰু মই এটাই কৈছো মই বাৰাইকক তালিকা দিব পাৰিম মোৰ চিনাকি বাগিচাকেইখনৰ ক'তো সেফটি মেজাৰ্ছ নাই মই মই আপোনাৰ পৰা জানিব বিচাৰিছো এই গোটেই কথা আলোচনা হ'ল এটা খুব চমুকৈ এটা পৰামৰ্শ বুলিয়ে কওক বা আপোনাৰ সেই বুলিয়ে কওক প্ৰথম কথাটো হৈছে যে এই গোটেই ঘটনাটোৰ যিগৰাকী ভুক্তভোগী মইনা নায়ক তাই প্ৰথম কথাটো হৈছে যে ন্যায় পাব লাগিব সেই ন্যায় চৰকাৰে দিয়ক আদালতে দিয়ক আৰু দ্বিতীয় কথাটো হৈছে যে ছোৱালীজনী যিটো যদি ছোৱালীজনী মই আশা কৰিছো তাই যেহেতুকে শক্তিশালী এগৰাকী আদিবাসী মহিলা তাই বাচি যাব গতিকে তাৰ পিছত তাইৰ যিটো লাইভলিহুড জীৱন জীয়াই থকাৰ যিটো এটা অৱলম্বন মই ভাবো তাইক সোনকালেই কিবা এটা ব্যৱস্থা চৰকাৰে নিশ্চয় কৰিব লাগিব আৰু তাৰ লগে লগে আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা যে আমাৰ এটা তদন্তৰ কথা ওলাইছে যে অকল এই ঘটনাটোৰ তদন্ত কিয় এনেকুৱা বহু অনিয়ম চলি আছে বহু অবিচাৰ চলি আছে অসমৰ প্ৰায় 700 বাগানত গতিকে এই যিমানবোৰ এটা চলি মানে এটা ৰেন্ডম ঘটনা তদন্ত কৰাতকে গোটেই সামগ্ৰিকভাৱে এটা ব্লেংকেট হয় আৰু চৰকাৰক মই অনুৰোধ জনাম চৰকাৰক দাবী জনাম যাতে চৰকাৰে সেই সম্পৰ্কে কোট কেনেকৈ চলি আছে সেই সম্পৰ্কে তেওঁলোকে এখন সেটপত্ৰ বা এটা ৰিপৰ্ট প্ৰকাশ কৰক ঠিক আছে আৰু আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ কথা এই গোটেই ঘটনাবোৰৰ পৰা আমাৰ যি দুখন আইন আছে টি প্লান্টেশন লেবাৰ এক্ট 1951 আৰু টি প্লান্টেশন লেবাৰ ৰুলছ 1956 এই দুখন খুব কপকপিয়াকৈ খুব স্ট্ৰিক্টলি ফলো কৰি ধন্যবাদ মই বৰাইক ডাঙৰীয়া একেবাৰে শেহত 1 মিনিটৰ ভিতৰত একেবাৰে শেহত আপোনাৰ মই কনক্লুজন মানে সামৰণিত আপুনি কি ক'ব বৰাইক ডাঙৰীয়া প্ৰথম কথা হ'ল কি মই আমাৰ মইনা নায়কৰ অতি শীঘ্ৰে যাতে তেওঁ সুস্থ হৈ উঠে তাৰে কামনা কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা আহ্বান জনাব বিচাৰিছো যে গোটেই ঘটনাটোৰ ওপৰত এক নিৰপেক্ষ তদন্ত কৰা হোক আৰু যিসকল চৰকাৰী পক্ষৰ বিষয়া হয় আমোলা বিষয়াই হওক বা বাগিচা পৰিচালকেই হওক তেওঁলোকক এই তদন্তৰ আওতালে আইনগতভাৱে যিখিনি আছে তেওঁলোকক উচিত শাস্তি দিয়া ব্যৱস্থা কৰক দ্বিতীয়তে মইনা নায়কৰ ঘৰ পৰিয়ালৰ লগতে তেওঁলোকক এক উচিত ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব আৰু যিটো শ্ৰম বিভাগৰ যিটো গাফিলতি আছে শ্ৰম বিভাগৰ সম্পূৰ্ণভাৱে গাফিলতিৰ কাৰণে শ্ৰম বিভাগৰ ওপৰত এক বিহিত ব্যৱস্থা লবৰ কাৰণে ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ মই বৰাইক ডাঙৰীয়া নায়ক ডাঙৰীয়া বিদ্যেন্দ্ৰ বৰকাকতি তাঁতী ডাঙৰীয়া ডক্টৰ গোস্বামী মই সকলোকে ধন্যবাদ জানিছোঁ এই অনুষ্ঠানত সহযোগ কৰাৰ বাবে আশা কৰোঁ মইনা নায়কে ন্যায় পাব মইনা নায়ক সুস্থ হৈ উঠিব আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব মইনা নায়ক সুস্থ হৈ উঠিলেই বিষয়টো শেষ হ'ব নালাগে নিশ্চয় শেষ হোৱা উচিত নহয় মইনা নায়কক ক্ষতিপূৰণ দিলেও বিষয়টো শেষ হ'ব বুলি মই নাভাবোঁ কমল তাঁতী ডাঙৰীয়াই কৈছে যে মইনা নায়কে প্ৰকৃত ন্যায় পাবলৈ হ'লে একবিংশ শতিকাটো বাগিচাত চলি থকা এই বিচাৰ এই যিটো ব্যৱস্থা এই যিটো ধাৰণা সেইটো শেষ হ'ব লাগিব তেতিয়াহে মইনা নায়কে ন্যায় পাব অসমৰ প্ৰতিগৰাকী মইনা নায়কে ন্যায় পাব নহ'লে মইনাৰ নায়ক এটা যন্ত্ৰণা বহুবোৰ বঞ্চনাৰ নাম হৈ ৰৈ যাব মইনা নায়ক এটা প্ৰতিবাদ আৰু প্ৰতিৰোধৰ নাম হওক আমি আশা কৰিছোঁ অন্যথা আমাৰ পুৱাৰ চাহকাপ অধিক ৰঙা হৈ উঠিব পাৰে কিন্তু তাত আমি সকলোৱে পাম এটা কেঁচেম গোন্ধ সেয়া হ'ব চাহ শ্ৰমিকৰ তেজৰ গোন্ধ সামৰি বিচাৰিছোঁ দৃষ্টিপাত ধন্যবাদ